যোৱা 21 মাৰ্চ 2023 তাৰিখে আমি সংযুক্ত বড়ো গণমঞ্চ ইউনাইটেড বোৰ্ড অফ পিপলছ অৰ্গেনাইজেশ্যন আৰু বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ কাৰ্যবাহী সদস্যসকল যৌথভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বিশ্বজিৎ দৈমাৰী আমাৰ অসম বিধানসভাৰ অধ্যক্ষ তেখেতৰ বাসগৃহত আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰিছিলোঁ আৰু আমি এটা আলোচনাত মিলিত হৈছিলোঁ। সেই আলোচনাত আমি বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ গাঁও চিনাক্তকৰণ কৰা, সমষ্টি গঠন কৰা আৰু ইয়াৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে আমি দাবী উত্থাপন কৰিছিলোঁ। ইয়াৰ লগতে শিক্ষাৰ যিটো 6.3 ক্লজ সেইটোক লৈ পেলাই আমি তেখেতৰ ওপৰত দাবী উত্থাপন কৰিছিলোঁ বিদ্যালয়সমূহ চৰকাৰীকৰণ কৰিবৰ কাৰণে। ইয়াৰ বাদেও 2006 চনত যিটো বন অধিকাৰ আইন সেইটো অসমত সম্পূৰ্ণভাৱে কাৰ্যকৰী কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছিলোঁ। আৰু ইয়াৰ বাদেও বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ যিটো বাজেট সেইটো বঢ়াই দিবৰ কাৰণে আমি তেখেতক অনুৰোধ কৰিছিলোঁ। এই আলোচনাত তেখেতে আমাক প্ৰতিশ্ৰুতি দিছিলে যে গাঁওসমূহ চিনাক্তকৰণ কৰাৰ পিছত, সমষ্টিসমূহ নিৰ্ধাৰণ কৰাৰ পিছত অন্যান্য অসম চৰকাৰৰ অধীনত যিটো অন্যান্য কাউন্সিল আছে সেই কাউন্সিলসমূহৰ নিচিনাকৈ বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলকো সম পৰ্যায়ৰ যিটো বাজেট সেইটো দিয়া হ'ব বুলি তেখেতে উল্লেখ কৰিছিলে। আৰু আমি আজি নথৈ আনন্দিত আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ লগতে অসমৰ যিটো বিধানসভাৰ অধ্যক্ষ মাননীয় শ্ৰীযুত বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ। ইয়াৰ লগতে অসমৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ। কাৰণ যোৱা 2 তাৰিখে গাঁওসমূহ চিনাক্তকৰণ কৰি পেলাই সমষ্টি নিৰ্ধাৰণ কৰিবলৈ এটা নটিফিকেশ্যন ওলাই দিছে, এটা অৰ্ডাৰ ওলাই দিছে আৰু তাত স্পষ্ট উল্লেখ আছে যে 4 তাৰিখৰ পৰা খচৰা ড্ৰাফ্টটো আজিৰ তাৰিখত ওলাব আৰু যিবিলাক ক্লেইমছ আছে, যিবিলাক অবজেকশ্যন আছে 12 তাৰিখলৈ ইয়াৰ শুনানি লোৱা হ'ব আৰু 20 তাৰিখৰ ভিতৰত এইটো সম্পূৰ্ণ কৰা হ'ব বুলি স্পষ্টকৈ অৰ্ডাৰ উল্লেখ আছে। তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। আৰু আমি যিহেতু তৃতীয় বড়ো শান্তি চুক্তিৰ অন্যতম ইউনাইটেড বোৰ্ড অফ পিপলছ অৰ্গেনাইজেশ্যন UBPO আমি একেলগে স্বাক্ষৰ কৰাৰ বিনিময়ত যিহেতু আমি 2020 চনৰ যিটো 27 জানুৱাৰীত যিটো চুক্তি হ'ল সেই চুক্তিৰ আধাৰত BTRৰ বাহিৰৰ এই 10 লক্ষাধিক বড়ো মানুহৰ কাৰণে যিটো আৰ্থ সামাজিক শৈক্ষিক বা অন্যান্য দিশত উন্নয়নৰ কাৰণে যিটো বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল গঠন কৰি দিয়া হ'ল সেই কাউন্সিলখন আজি পূৰ্ণাংগ ৰূপত পাব বুলি আমি আশা কৰোঁ। এই কাউন্সিলৰ জৰিয়তে আমি খুব আশাবাদী সংযুক্ত বড়ো গণমঞ্চই বাহিৰৰ যিবিলাক বড়োসকল আছে সেই বড়োসকলৰ শৈক্ষিক অৰ্থনৈতিক বিভিন্ন দিশত ইয়াৰ এই কাউন্সিলৰ জৰিয়তে আমি উন্নয়ন কৰি ল'ব পাৰিম। কিছুমান আমাৰ যিবিলাক মৌলিক সমস্যা এই সমস্যাসমূহ আমি সমাধান কৰি ল'ব পাৰিম। আমি কৈ আহি আছোঁ যিহেতু আমি এটা অৰাজনৈতিক সংগঠন, এটা আমি জাতীয়তাবাদী চিন্তাধাৰাৰ মানুহ, গতিকে আমি কৈ আহিছোঁ যদি আমাৰ জাতীয়তাবাদ অক্ষুণ্ণ থাকিব লাগিব, থাকিব যদি লাগে তেতিয়াহ'লে আমাৰ অৰ্থনৈতিক ভেটি আমি গঢ়িব পাৰিব লাগিব জাতিৰ মাজত। গতিকে এই কাউন্সিলৰ জৰিয়তে আমি অৰ্থনৈতিক ভেটি গঢ়ি ল'ব পাৰিম বুলি আমাৰ দৃঢ় বিশ্বাস। আৰু পৰৱৰ্তী পৰ্যায়ত এই কাউন্সিলখন নিৰ্বাচন অনুষ্ঠিত কৰি 36টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত কৰি পেলাই এটা পূৰ্ণাংগ কাৰ্যক্ষম এটা অট'নমাছ কাউন্সিল অসম চৰকাৰৰ অধীনত এটা গঠন কৰি দিবৰ কাৰণে আমি নিৰ্বাচন অনুষ্ঠিত কৰিবৰ কাৰণে অসম চৰকাৰক আমি আহ্বান জনাইছোঁ। সদৌ মই পুনৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, অসম বিধানসভাৰ অধ্যক্ষ মাননীয় বিশ্বজিৎ দৈমাৰী আৰু অসম চৰকাৰৰ মাননীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী তথা শিক্ষা ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া দেৱলৈ এই পদক্ষেপ লোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। কিমানখন সমষ্টি আপোনালোকে নিৰ্ধাৰণ কৰিব বা এই আণ্ডাৰত কিমান সমষ্টি হ'ব পাৰে? টোটেল বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ আণ্ডাৰত ভিতৰত 36টা সমষ্টি গঠন কৰা হ'ব সদ্যহতে। কিমানখন জিলা সামৰিব এইখন?
এইখন মুঠ আমাৰ 18খন জিলাক সামৰি হ'ব এইটো ধুবুৰীৰ পৰা আৰম্ভ কৰি শদিয়ালৈকে আৰু বৰাক ভেলীৰ যিখন 3খন জিলা কাছাৰ কৰিমগঞ্জ আৰু হাইলাকান্দি আৰু বিশেষকৈ ক'ব গ'লে অসমৰ ভিতৰত শিৱসাগৰ আৰু মাজুলী এই 2খন জিলাত তাৰমানে আমি এতিয়ালৈকে বড়ো মানুহ পোৱা নাই বাকী অসমৰ যিমান জিলা আছে বিটিআৰ আৰু কাৰ্বি আংলং আৰু ডিমা হাছাও এই 3খন ষষ্ঠ অনুসূচীৰ আধাৰত যিবিলাক কাউন্সিল আছে তাৰ বাহিৰত যিসমূহ জিলা আছে সেই প্ৰতিটো জিলাতে বড়ো মানুহ আছে আৰু শিৱসাগৰ আৰু বিশেষকৈ মাজুলীৰ বাদ দি সকলো জিলাতে প্ৰায় কম সংখ্যক বা বেছি সংখ্যক হ'লেও বড়ো মানুহ আছে